নমস্কাৰ পুনৰ এবাৰ গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ লগত ৰিলেটেড মই এটা ভিডিঅ' লৈ আহিছোঁ আৰু যিহেতু আৰম্ভণিৰ পৰা এই জাৰ্ণিটোৰ লগত মই আপোনালোকৰ সৈতে আছিলোঁ, বিভিন্ন ভিডিঅ' বনাই আছিলোঁ আৰু পৰহি এখন নটিচ ওলাইছে। পৰহি নে যোৱাকালি মই সঠিক বাৰু এইখিনি মই মনত নাই, কিন্তু মই এইখন আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম বুলি ভাবিয়ে ভিডিঅ'টো বনালোঁ। অকণমান লেট হ'ল। এতিয়া কথাটো হ'ল, সকলোৰে অপেক্ষা মাথোঁ 10 অক্টোবৰলৈকে। আমি সকলোৱে জানো 10 অক্টোবৰত অসম চৰকাৰে ডাঙৰ মানে এটা নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন কৰিবলৈ গৈ আছে আৰু তাত অকল গ্ৰেজুৱেট টিচাৰ পোষ্ট গ্ৰেজুৱেট টিচাৰ বুলি নহয়, LP UPৰ হওক আৰু শিক্ষা বিভাগৰ বাহিৰেও বেলেগ বেলেগ ডিপাৰ্টমেণ্টৰ বিভিন্ন বিভাগৰ বিভিন্ন পোষ্টত বহু প্ৰাৰ্থীয়ে এপইণ্টমেণ্ট লাভ কৰিবলৈ গৈ আছে। এতিয়া কথাটো কি হ'ল, পোষ্ট গ্ৰেজুৱেট টিচাৰৰ ক্ষেত্ৰত এতিয়ালৈকে এখনো কনফাৰ্মেশ্যন লিষ্ট ওলোৱা নাই, বা আপোনালোকে গমেই পাইছে বিভিন্ন ছ'চিয়েল মিডিয়াৰ যোগেৰে হওক বা নিউজ পৰ্টেলত দেখাই পাইছে যে কিছু সংখ্যক প্ৰাৰ্থীয়ে দ্বিতীয় মেধা তালিকা ওলোৱাৰ বাবে অকণমান বিভাগীয় কৰ্তৃপক্ষক মানে আবেদন জনাই আছে, অনুৰোধ কৰি আছে। কিন্তু গ্ৰেজুৱেট টিচাৰৰ ক্ষেত্ৰত আকৌ সম্পূৰ্ণ বেলেগ। অলৰেডি গ্ৰেজুৱেট টিচাৰৰ 3খন ওলাই গ'ল লিষ্ট, মেৰিট লিষ্ট। এতিয়া কথাটো হ'ল, PGTৰ ক্ষেত্ৰত যিসকল কেণ্ডিডেটৰ তেখেতসকলে একনলেজমেণ্ট পাইছিলে যেতিয়া বিভিন্ন জোনত ভেৰিফিকেশ্যনৰ সময়ত একচেপ্টেড ফৰ ফাৰ্ডাৰ প্ৰচেছিং, কিন্তু একচেপ্টেড ফৰ ফাৰ্ডাৰ প্ৰচেছিং পোৱাৰ পিছতো আপোনালোকে গমেই পায় আজি 6 তাৰিখে সম্পন্ন হৈ গ'ল, ছেপ্টেম্বৰৰ 6 তাৰিখ। যিসকল ইন ছাৰ্ভিচ কেণ্ডিডেট আছিল, মানে বিভিন্ন বিভাগত তেখেতসকলে কৰি আছে, অকল শিক্ষা বিভাগত বুলি নহয়, বিভিন্ন ডিপাৰ্টমেণ্টত তেখেতসকলে এটা গভমেণ্ট চাকৰিত যদি অলৰেডি তেখেতসকলে কৰি আছিল, তেখেতসকলৰ জবটো মানে সেই জবৰ সময়ত যদি তেখেতসকলে কিবা বৃত্তিগত কোৱালিফিকেশ্যন যেনে ধৰক BEd হওক বা মাষ্টাৰ ডিগ্ৰী হওক তেখেতসকলে যদি লৈছে, ধৰক ইয়াতে দিছে প্ৰায়ৰ পাৰ্মিশ্যন বা NOC বুলি দিছে, আৰু 2খন NOCৰ কথা কৈছিলে। গতিকে এতিয়া ইয়াৰ ক্ষেত্ৰত বাৰু মই বিশেষ নকওঁ, অলৰেডি 6 তাৰিখ গুচি গ'ল। যিসকলে ছাবমিট কৰিব লগা আছিলে কৰিলে। এতিয়া কথাটো কি হ'ল, আজি আকৌ নতুনকৈ এখন ওলাইছে। আজি বুলি নহয়, যোৱাকালি ওলাইছিলে। মই ভিডিঅ'টোত মই আজি শ্বেয়াৰ কৰিলোঁ। ইয়াতে কৈছে, চাব আপোনালোকে, ইন কণ্টিনিউৱেশ্যন টু দ্য অফিচ আৰ্লিয়াৰ নটিচ ইছ্যুড, ইয়াত ফাইল নাম্বাৰটো দিয়া আছে। মই গোটেইখিনি নপঢ়োঁ, জাষ্ট মই মেইন টপিকটো পঢ়ি দিছোঁ। ৰিগাৰ্ডিং ডকুমেণ্ট ভেৰিফিকেশ্যন প্ৰচেছ ফৰ দ্য কেণ্ডিডেটছ ফৰ চিলেকশ্যন অফ GT and PGT পোষ্ট অফ TCR 2024 আণ্ডাৰ দ্য ডিৰেক্টৰ অফ ছেকেণ্ডাৰী এডুকেশ্যন আছাম, ইট ইজ হিয়াৰ বাই ইনফৰ্ম ডেট কেণ্ডিডেটছ হোজ এপ্লিকেশ্যন নাম্বাৰ উইল বি এভেইলেবল ইন দ্য অফিচিয়েল ৱেবছাইট অফ দ্য ডিৰেক্টৰেট অফ ছেকেণ্ডাৰী এডুকেশ্যন আছাম। ইয়াতে অফিচিয়েল ৱেবছাইটটো দিয়া আছে। ফ্ৰম 11 AM অনৱাৰ্ডছ অন 13 ছেপ্টেম্বৰ will have to appear at the office of the director of secondary education Assam Kahilipara Guwahati 19 for re-verification. এতিয়া আপোনালোকে গম পাইছে ইয়াতে আৰু এটা দিয়া আছে ইয়াতে, candidates will be informed this issued in their admit cards which will be available. এতিয়া কথাটো কি হ'ল, যিখন নটিফিকেশ্যন ইয়াতে দিছে, যিখন নটিচ দিছে, এইখন আচলতে সকলোৰে কাৰণে নহয়। এতিয়া হয়নে নহয় যিসকলৰ কাৰণে, বা মোৰ আহিবনে নাই, কোনোবা ভাবি আছে মই যাব লাগিব নেকি, এইবিলাক গোটেই আপোনালোকৰ ডাউটবিলাক ক্লিয়াৰ হ'ব 13 তাৰিখে হ'ব 11টা বজাৰ পৰা। আপোনালোকে ৱেবছাইটত গৈ নিজৰ এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱৰ্ডেৰে যেতিয়া লগ ইন কৰিব, লগ ইন কৰিলে তাতে আপোনালোকৰ এডমিট কাৰ্ড তাতে শ্ব' কৰিব আৰু তাতে দেখাব আপোনালোকক। এডমিট কাৰ্ড বুলি কথা নহয়, ধৰক আপোনালোকৰ যেনেকৈ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ মাতোতে মাৰ্কশ্বিট আহিছিলে তাতে লিখা আছিল, গতিকে তেনেকুৱা ধৰণৰ লিখা থাকিব যে আপোনাক ৰি-ভেৰিফিকেশ্যনৰ কাৰণে মাতা হৈছে, আৰু তাৰিখ এটা থাকিব, ইমান টাইমত ইমান তাৰিখে আপুনি DSC লৈ আহিব লাগিব কাহিলীপাৰালৈ। ঠিক তেনেকুৱা। গতিকে ইমান চিন্তা কৰিব নালাগে সকলোৱে, কাৰণ সকলোৰে তেনেকুৱাকৈ নাহে। কিন্তু জ'নেল ভেৰিফিকেশ্যনৰ সময়ত যিসকলৰ কিবা কিবি ৰিমাৰ্কছ লিখি দিছিলে, ধৰক কোনোবাই ছাবমিট কৰা নাছিলে, বিভিন্ন ধৰণৰ কাৰোবাৰ স্পৰ্টছৰ লগত জড়িত,
কিবা এৱাৰ্ড পোৱাৰ কথা, যিকোনো চাৰ্টিফিকেট 5 মাৰ্কছ এটা কেৰি কৰিছে তেখেতসকলে, বা বিভিন্ন কালচাৰেল হওক, তাৰ পাছত কাৰোবাৰ ধৰক NOCৰ লগত ৰিলেটেড কিবা প্ৰব্লেম আছে, কাৰোবাৰ ধৰক ছাবজেক্টৰ লগত কিবা আছে, কিন্তু ছাবজেক্ট মিছমেচবিলাক অলৰেডি ৰিজেকশ্যন হৈ গৈছে, তথাপি যদি DSCয়ে যদি ভাবে যে এই কেণ্ডিডেটজনক আমি ৰিভেৰিফাই কৰিব লাগিব, তেখেতৰ ডকুমেণ্টছখিনি আমি আকৌ এবাৰ চাব লাগিব, গতিকে তেখেতসকলে যদি দৰকাৰী বুলি ভাবে আপোনালোকক মাতি দিব পাৰে, সেইটোৱে কথা। গতিকে বহুত বেছি সংখ্যক নহয়, খুব কম সংখ্যকে মোৰ বোধেৰে মাতিব, কাৰণ বেছিভাগৰে এইটো ঠিকেই আছে। আৰু ৰিমাৰ্কছত লিখিছে কিছু কিছু কথা, আপোনালোকে গমেই পায়, বিভিন্ন পইণ্টত ৰিমাৰ্কছ লিখা হৈছিলে। গতিকে চিন্তা কৰিব লগা নাই, এইটোৱে চাগে লাষ্ট প্ৰচেছ, আৰু টাইম আছে। অক্টোবৰত যিহেতু হ'ব, তেতিয়াহ'লে এইকেইদিনৰ ভিতৰতে মাতি দিব পাৰে, আৰু হয়তো যদি তেখেতসকলৰ সদিচ্ছা আছে তেতিয়াহ'লে দ্বিতীয় মেৰিট লিষ্ট ওলাব পাৰে। কিন্তু মই হয়তো বুলি কৈছোঁ, মই কনফাৰ্মেশ্যন দিয়া নাই, কাকো মই আশা দিবও খোজা নাই, বা মই কোনো ফেক ইনফৰমেশ্যন দি মই ভিডিঅ' বনাবলৈ নাভাবিব, মই হয়তো বুলি শব্দটো ইউজ কৰিছোঁ। যদি কোনোবা পোষ্টত যদি ৰৈ যায়, বা এই ভেৰিফিকেশ্যনৰ পিছত যদি কিছুমান ধৰক ৰিজেক্ট হ'বও পাৰে, বা NOC ছাবমিট কৰাৰ ক্ষেত্ৰতো কিছুমান ৰিজেক্ট হ'ব পাৰে, যদি তেনেকুৱা হয়, কম সংখ্যক পোষ্টেৰে হওক ওলাব পাৰে, সেইটো ডাঙৰ কথা নহয়, সেইকাৰণে মই যদি বুলি কৈছোঁ। গতিকে আজিৰ ভিডিঅ'টোত এইখিনিয়ে আছিলে, আৰু এতিয়া আপোনালোকক কোনো ক'ব নোৱাৰে যে আপোনাৰ ভেৰিফিকেশ্যন আহিবনে নাই। গতিকে আপোনালোকে নিজৰ নিজৰ এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱাৰ্ডেৰে আপোনালোকে লগ ইন কৰি চাব 13 তাৰিখে, তাৰপিছতহে আপোনালোকে গম পাব। আৰু গম পোৱাৰ পিছত গোটেই ডকুমেণ্টছ আপোনালোকেতো নিজাকৈ বনাব নোৱাৰে, গতিকে আগৰ ডকুমেণ্টছবিলাক সম্পূৰ্ণ ৰেডি কৰি ল'ব। কিন্তু ইয়াতে এটা কথা ৰৈ গৈছিলে মোৰ, বহুতে কৈ আছে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ কথা। এতিয়া যিসকল গভমেণ্ট এমপ্লয়ী আছিল, ইন ছাৰ্ভিচ বুলি কয়, তেখেতসকলে কিন্তু ফুল গভ ছাৰ্ভিচ বুলি, তাতে আনএমপ্লয়ী নহয়, মানে ফুল গভ ছাৰ্ভিচ বুলি অপশ্যনটো দি ৰেজিষ্ট্ৰেশ্যন কৰা আছিলে, আৰু কিছু সংখ্যকে আনএমপ্লয়ী বুলি দিছিলে। হয়তো এইটো কাৰেকশ্যন কৰিব লগা হ'ব পাৰে, আৰু নহ'লে যিসকলৰ অলৰেডি এক্সপায়াৰ হৈ গৈছে, ৰিনিউ কৰিব টাইম হৈছে, গতিকে আপোনালোকে ৰিনিউ কৰি ল'ব, আগৰ পুৰণাখনকো লৈ যাব, সেইটো ইমান ডাঙৰ মেটাৰ নহয় এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ক্ষেত্ৰত। আৰু যিবিলাক আপোনালোকৰ স্পৰ্টছৰ বা কালচাৰেল যিবিলাক চাৰ্টিফিকেট আপোনালোকে দেখাইছিলে, বা এচিভমেণ্টৰ কিবা এৱাৰ্ডছ পোৱা, সেইবিলাক ধুনীয়াকৈ লৈ যাব। যিখিনি কথা আপোনালোকে সোধে সেইখিনি ধুনীয়াকৈ কৈ দিব, আৰু ডকুমেণ্টছখিনি ধুনীয়াকৈ ছাবমিট কৰিব। এইখিনিয়ে কথা, আৰু আহি একেবাৰে শেষৰ পৰ্যায় আছে, গতিকে আগতীয়াকৈ শুভেচ্ছা জনাইছোঁ সকলোকে, যাতে সকলোৱে সফল হয়, সকলোৱে মিলিজুলি যাতে যিসকল কেণ্ডিডেট গোটেইখিনি একচেপ্টেড ফৰ ফাৰ্ডাৰ প্ৰচেছ বুলি আহিছে, তেখেতসকলে যাতে সকলোৱে মিলিজুলি একগোট হৈ 10 অক্টোবৰত যাব পাৰে, তাৰ বাবে কামনা কৰিলোঁ। আৰু হয়তো এক্সপ্লেনেশ্যন কৰাত কিবা ভুল ভ্ৰান্তি হ'ব পাৰে, তাৰ বাবে মোক ক্ষমা কৰি দিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ।